আমাৰ মুখ্য ধৰ্মধ্বজাৰ উত্তোলন কৰিবৰ কাৰণে আমাৰ ইতিমধ্যে পুৰণিবলাই হৰি মন্দিৰৰ নামঘৰ প্ৰাংগণত উপস্থিত হৈছে। তেখেত আমাৰ ডিব্ৰুগড় জিলাৰ আউনীআটী ভক্ত সমাজৰ সভাপতি, লগতে আউনীআটী বিদ্যা নিকেতনৰ সভাপতি আৰু কাৰ্যবাহী সদস্য আউনীআটী বিশ্ববিদ্যালয়ৰ লগতে সভাপতি আৰু ন্যায়পৰীক্ষা সম্পন্ন কেন্দ্ৰীয় বিদ্যালয়ৰ তেখেত এজন স্বত্বাধিকাৰী। এতিয়া তেখেতক আমি তেখেতৰ সুস্বাস্থ্যৰ আমি গৰাকী হৈ আহক, তেখেতক আমি আমাৰ সোণোৱালক তেখেতৰ সন্মান আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া আমাৰ শ্ৰীযুত প্ৰণৱ চন্দ্ৰ মাৰ্কৰী। আমি এতিয়া কাৰ্যসূচী আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমে তেখেতৰ অনুৰোধ মৰ্মে আমাৰ বন্তি প্ৰজ্বলন হ'ব, গতিকে বন্তি গুচি তেখেতে জ্বলাই ধৰ্মধ্বজা উত্তোলন কৰিব। ধৰ্মধ্বজাৰ সলনি কাৰণে আমাৰ নামঘৰতে আমি প্ৰায় 10খন আমি গামোচা আমি উত্তোলন কৰিম। আমি 10জন ব্যক্তিক আমি ইতিমধ্যে থিয়াং কৰি তেখেতসকলৰ ধৰ্মধ্বজাৰ উত্তোলনৰ স্থলীত তেখেতসকলে নিজৰ নিজৰ গন্তব্য স্থান তেখেতসকলে গ্ৰহণ কৰিছে। প্ৰথমে আমাৰ শ্ৰীযুত শিশু সোণোৱাল আৰু মীনাৰাম বৰা লগত উত্তোলন কৰি সহযোগ কৰিবৰ কাৰণে তেখেতসকলে ইতিমধ্যে গন্তব্য স্থান তেখেতসকলে আহি উপস্থিত হৈছে। গতিকে আমাৰ আজি মূল ধৰ্মধ্বজা উত্তোলন কৰিবৰ কাৰণে আমি আমাৰ শ্ৰীযুত প্ৰণৱ কুমাৰ মাৰ্কাৰীক আগবাঢ়ি যাব, লগতে তেখেতে ধৰ্মধ্বজা উত্তোলন কৰা আগমুহূৰ্তত তেখেতৰ ভাষ্য অকণমান ক'বৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ। শ্ৰী গোবিন্দ জয়তী, শ্ৰী গোবিন্দ জয়তী। ওম কৃষ্ণায় বাসুদেৱায় হৰৈ পৰমাত্মনে প্ৰণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ। শ্ৰী শ্ৰী গোবিন্দ মহাপ্ৰভু নমঃ। আজি পুৰণিবলাই শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ ডেকা অধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ দেৱগোস্বামী প্ৰভুশ্বৰৰ 4 দিনীয়া যি কাৰ্যসূচী, এই কাৰ্যসূচীত উপস্থিত থকা ভকত বৈষ্ণৱসকল, আই মাতৃসকল, আমাৰ আজি ধৰ্মধ্বজা উত্তোলনৰ বাবে নিমন্ত্ৰণ কৰি অনা বিশিষ্ট ব্যক্তিসকল, বাহৰ অনুষ্ঠানৰ কাৰ্যসূচীৰ অভ্যৰ্থনা সমিতিৰ সভাপতি মীনাৰাম বৰা ডাঙৰীয়া, জিতুকৃষ্ণ সোণোৱাল ডাঙৰীয়া, কাৰ্যকৰী সভাপতি জয়ন্ত হাজৰিকা ডাঙৰীয়া, অনন্ত হাজৰিকা ডাঙৰীয়া, কোষাধ্যক্ষ দুলু সোণোৱাল, ভিগু বৰা, মলেশ্বৰ শইকীয়া, দুলু শইকীয়া ডাঙৰীয়া, সম্পাদক শুভেন্দ্ৰ সোণোৱাল আৰু বিষয়ববীয়াসকল। প্ৰথমতেই সকলো ৰাইজলৈ, ভক্তপ্ৰাণ ৰাইজলৈ মোৰ নমস্কাৰ জনাইছোঁ। আজি পুৰণিবলাইৰ বাবে এটা বৰ শুভ দিন, বৰ পবিত্ৰ দিন যে আপোনালোকৰ এই নামঘৰলৈ আমাৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ ডেকা অধিকাৰ প্ৰভুৰ আগমন ঘটিব। প্ৰথমেই মই এই পুৰণিবলাই নামঘৰভাগীৰ লগত জন্মলগ্নৰ পৰা জড়িত কিছু ব্যক্তি, নিশ্চয় জন্মলগ্নৰ পৰা মানে বহুত বছৰেই হৈছে নামঘৰটো, বহুতে বৈকুণ্ঠগামী হৈছে। মই প্ৰথমতেই তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতসকলে আজি আমাৰ পুৰণিবলাইত বসবাস কৰা ৰাইজে যি এক পবিত্ৰ কাম লৈছে, এই পবিত্ৰ কামভাগীৰ বাবে আশীৰ্বাদ প্ৰদান কৰক। আহিব লগা শৰণ ভজন ল'ব লগা যি অতিথি আহিব, আলহী আহিব, সেৱা কৰাৰ কাৰণে এই ৰাইজক শক্তি দিয়ক। প্ৰথমেই আমাৰ শ্ৰদ্ধাৰ মহানুভৱলৈ, পুণ্যাত্মাসকললৈ শ্ৰদ্ধাঞ্জলি জনালোঁ। শ্ৰী শ্ৰী আউনীআটী সত্ৰ 1653 চনতেই আহোম ৰজা জয়ধ্বজ সিংহই প্ৰতিষ্ঠা কৰিছিল। প্ৰতিষ্ঠাকালৰ প্ৰথম আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী নিৰঞ্জন দেৱগোস্বামী। বৰ্তমান যি সত্ৰাধিকাৰ আছে তেখেত 16 নম্বৰ সত্ৰাধিকাৰ। ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী আমাৰ 16 নম্বৰ অধিকাৰ, আৰু ডেকা অধিকাৰ
শ্ৰী শ্ৰী দেৱানন্দ দেৱগোস্বামী। আউনীআটী সত্ৰৰ সোণোৱাল কছাৰী সম্প্ৰদায়সকলে কেতিয়া আউনীআটী সত্ৰত তেওঁলোকে শৰণ লৈছিল বা কেতিয়ানো তেওঁলোকে শৰণীয়া হ'ল? 1694 চনত যেতিয়া আহোম ৰজা গদাপাণিয়ে আউনীআটী সত্ৰৰ ডেকা দ্বিতীয় অধিকাৰ শ্ৰী শ্ৰী কেশৱদেৱ গোস্বামীক দণ্ড হিচাপে শদিয়া কলীয়াপানীত তেওঁক দণ্ড দিছিল। যেতিয়া গৈছিল তাত তেওঁ গজাইগুৰুক লগ পাইছিল। গজাইগুৰু আৰু আমাৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ দুয়োজনৰ বাৰ্তালাপ হৈছিল, যি বাৰ্তালাপত তেতিয়া আমাৰ গজাইগুৰুৱে সোণোৱালসকলক বৈষ্ণৱ মাৰ্গত তেওঁ যাব পাৰে বুলি তেওঁ অনুমতি দিছিল। তেতিয়াৰ পৰাই এতিয়ালৈকে আমাৰ সোণোৱালসকল 300 বছৰ ধৰি আউনীআটী সত্ৰৰে শিষ্য হৈ আছে। বৰ্তমান যি আমাৰ সত্ৰাধিকাৰ প্ৰভুশ্বৰ তেখেতে আধ্যাত্মিক জ্ঞান দিয়াৰ লগতে মানুহবিলাকক মূল্যবোধৰ শিক্ষাৰ কাৰণেও তেখেতে বহুখিনি কাম কৰি আছে। বৰ্তমান আউনীআটী বিশ্ববিদ্যালয়, আউনীআটী বিদ্যা নিকেতন মাত্ৰ যে মানুহে অকল ধৰ্মজ্ঞানী ল'ব লাগে এনেকুৱা নহয়। মানুহ জীয়াই থাকিবলৈ হ'লে মনুষ্যত্ব গুণৰ কি কি প্ৰয়োজন থাকিব পাৰে? সত্য, সুজ্ঞান, সুবিচাৰ, সৎপৰামৰ্শ, সৎচিন্তা, সদ্ভাৱ, সৎকৰ্ম, সদুপদেশ, সদুপাৰ্জন, এই মনুষ্যত্ব গুণবিলাকৰ অতীৱ প্ৰয়োজন। আমি ভাগৱতত পাইছো যে 5টা তত্ত্বৰ কথা ভাগৱতৰ মূলতে পোৱা যায়। জীৱাত্মা, পৰমাত্মা, প্ৰকৃতি, কাল আৰু ক্ৰিয়া, এই 5টা তত্ত্বই আমাৰ ভাগৱতত পোৱা যায়। ভাগৱতে কৈছে যে জীৱাত্মা আৰু পৰমাত্মাৰ যিটো মিলন এইটো হৈছে ধৰ্ম। আমি মনুষ্য হিচাপে, আমি জীৱাত্মা হিচাপে আমি পৰমাত্মাক পাবলৈ হ'লে আমাক প্ৰকৃততে কি কি গুণৰ প্ৰয়োজন, আমি কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে, কেনেকুৱা ধৰণৰ বাক্য ক'ব লাগে, কি কেনেকুৱা ধৰণৰ বস্তু দৰ্শন কৰিব লাগে, কি শ্ৰৱণ কৰিব লাগে, এই গোটেইখিনি হৈছে ধৰ্ম। প্ৰকৃতি বুলি কোৱাৰ লগে আমি জানোৱেই যে ভগৱন্তই আমাক এখন সুন্দৰ পৃথিৱী আমাক সৃষ্টি কৰি দিছে। এইখনক আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ? আমি দেখো ভাগৱতে কৈছে যে শংখ চাগ কাটি যদি ৰুধিব কৰ্দম কৰে, সি যেন স্বৰ্গ যায় নৰকত কোন পৰে। অৰ্থাৎ শংখ মানে হাঁহ, চাগ মানে ছাগলী। আমি দেখো যে হাঁহ ছাগলী বহুতে বলি বিধান কৰে, বহুতে বলি দিয়ে। কৈছে ভাগৱতে কৈছে যে হাঁহ ছাগলী যদি কাটি স্বৰ্গ যাব পাৰে, নৰকত কোন থাকিব? সেইকাৰণে আমি এনেধৰণৰ কৰ্মৰ পৰা বিৰত থাকি আমি বৈষ্ণৱ মাৰ্গত থাকি শুদ্ধ পথত থাকি শুদ্ধ কৰ্ম কৰি নিজৰ জীৱনটো ধন্য কৰিবৰ কাৰণে আমি প্ৰত্যেকেই চেষ্টা কৰা উচিত। বিশেষ নকওঁ, এইখিনিকে কৈ মোৰ ধৰ্মযাত্ৰা উত্তোলনৰ দুআষাৰ বক্তব্য সামৰিছো। ধন্যবাদ। ধন্যবাদ ছাৰলৈ। এতিয়া আমি ধৰ্মযাত্ৰা উত্তোলন কৰিবৰ কাৰণে আগবাঢ়িছো। সকলোৱে উৰুলি দিব। নহয়, একে ওচৰ লৈছে আৰু আটাইটো ধৰিব লাগিব।